ঘটনা পুলিবৰ আৰক্ষীৰ গুলীচালনাৰ 6 মে'ত পুলিবৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল কুশ কুটুম নামৰ এজন যুৱক। চোৰেৰ গোচৰত অভিযুক্ত আছিল কুশ কুটুম। মালপথাৰৰ ৰান্ধনীজানত নিজা ঘৰৰ পিছফালেই গুলীবিদ্ধ হৈছিল কুশ কুটুম। ঘটনাৰ সন্দৰ্ভত দুজন আৰক্ষী কনিষ্টবলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে যোৰহাট আৰক্ষীয়ে। বিনা অনুমতিত ত্ৰিদীপ দাস নামৰ কনিষ্টবলজনে গুলী চালনা কৰাৰ বাবে ৰিজাৰ্ভ ক্লজ। আনজন অনুজ খনিকৰ হাতৰ পৰা হেণ্ডকাফসহ পলাইছিল কুশ কুটুম। দুইজন আৰক্ষী কনিষ্টবলক ৰিজাৰ্ভ ক্লজ যোৰহাট আৰক্ষীৰ।